আজি বিশ্ব বন দিৱস। প্ৰত্যেক বছৰে 21 মাৰ্চৰ দিনটো পালন কৰা হয় বিশ্ব বন দিৱস ৰূপে। অৰণ্য আৰু বিশ্বজনীন খাদ্য সুৰক্ষাৰ মাজত গভীৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে এইবাৰৰ বন দিৱসত। 2012 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 21 মাৰ্চৰ দিনটোক আন্তৰ্জাতিক বন দিৱস হিচাপে কৰিছিল ঘোষণা। তেতিয়াৰে পৰা আজিৰ দিনটোতে সমগ্ৰ বিশ্বই পালন কৰে বিশ্ব বন দিৱস। এই দিৱসত সকলো ধৰণৰ অৰণ্যৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰাৰ লগতে সজাগতা বৃদ্ধি কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰা হয়। বৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তনৰ বাবে বিঘ্নিত হোৱা পৰিৱেশক সুস্থিৰ অৱস্থালৈ অনাৰ বাবে বনাঞ্চল সংৰক্ষণৰ প্ৰাসংগিকতাও আহি পৰিছে। একেদৰে বনাঞ্চলত উপলব্ধ খাদ্যৰ সুৰক্ষাৰ দিশতো সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত মনোনিৱেশ কৰিছে প্ৰকৃতিবিদসকলে। কাৰণ বন সংৰক্ষণৰ ব্যৱস্থাই বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলায়। সমান্তৰালকৈ বনাঞ্চলত উপলব্ধ খাদ্য সংৰক্ষণে বন্যপ্ৰাণীৰ নিৰাপদ স্থিতি সুনিশ্চিত কৰিব। বিপৰীতে অসমৰ প্ৰেক্ষাপটত অবাধ বন ধ্বংসই কুপ্ৰভাৱ পেলাইছে প্ৰাকৃতিক পৰিৱেশত। অবাধ বনাঞ্চল দখলৰ বাবে সংকুচিত হৈ পৰিছে বন্যপ্ৰাণীৰ বিচৰণথলী। এনেবোৰ কাৰণতে ক্ৰমে বৃদ্ধি পাইছে মানুহ আৰু বন্যজন্তুৰ মাজৰ সংঘাত। এই ক্ষেত্ৰত প্ৰকৃতিপ্ৰেমীৰ আশা বন সংৰক্ষণৰ সজাগতা সৃষ্টিৰ মাজেৰেহে সুৰক্ষিত হ'ব অসমৰ বনাঞ্চলসমূহ। আজি আন্তঃৰাষ্ট্ৰীয় বন দিৱস। সমগ্ৰ বিশ্বতে আজিৰ দিনটো এই দিৱসটো পালন কৰা হয়। গতিকে আৰু অৰণ্য বুলি ক'লে বা বন বুলি ক'লে কেৱল গছ-গছনি নহয় বা গছ-গছনি থকা ঠাইডোখৰ নহয়, তাৰ কাৰণে যিটো প্ৰাকৃতিক অনুকূল প্ৰাকৃতিক পৰিৱেশৰ প্ৰয়োজন, সেই প্ৰাকৃতিক পৰিৱেশটো আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ সেই বিষয়ে সজাগতা অনাৰ প্ৰয়োজন আছে। আৰু এনে দিৱসবোৰ যদিও বিশ্বজনীন বা সমগ্ৰ বিশ্বতে পালন কৰা হয়, আমি আঞ্চলিকভাৱে ইয়াৰ গুৰুত্ব, ইয়াৰ প্ৰয়োজনীয়তা আৰু সেই দিৱসবোৰক লৈ আমি কেনেদৰে নিজৰ স্থানীয়ভাৱে আমি কেনেদৰে আগবাঢ়িব পাৰোঁ সেই দিশবোৰ চালি জাৰি চোৱা উচিত। এয়া আকৌ কলিয়াবৰৰ দৃশ্য। বন দিৱসৰ দিনাই বন বিভাগৰ বিৰুদ্ধে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ। জখলাবন্ধা খণ্ড বন বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিলে কেইবাখনো গাঁৱৰ ৰাইজে। কলিয়াবৰত দিনক দিনে বৃদ্ধি পাই আহিছে বন্য জন্তুৰ ত্ৰাস। এইফালে হাতী মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ, যাক আজিও নিৰ্মূল কৰিব পৰা নাই বন বিভাগে। বিগত এটা মাহতে 4জনকৈ লোকৰ মৃত্যু হৈছে বন্য হস্তীৰ আক্ৰমণত। ইয়াৰ পাছতো বন বিভাগে হাতী মানুহৰ সংঘাত ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ ৰাইজৰ। সেয়ে বন দিৱসৰ দিনাই বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত নামিলে এনেদৰে একাংশ লোক। ক্ষোভ উজাৰিলে প্ৰতিবাদকাৰীয়ে। কেইবামাহ ধৰি আচলতে কাজিৰঙা জাতি কাষৰীয়া অঞ্চলত বিশেষ আমাৰ কলিয়াবৰ মহকুমা এলেকাধীন বিভিন্ন অঞ্চলত হাতীয়ে সন্ত্ৰাস চলাই মানুহৰ জীৱন হত্যা কৰাৰ লগতে ঘৰ দুৱাৰ ভাঙি অনিষ্ট কৰি আছে। আৰু এই ঘটনাটো দিনক দিনে বাঢ়ি আছে। আৰু এই বিষয় লৈ পেলাই আমি যথেষ্ট উদ্বিগ্ন। আৰু এই গোটেইখিনি বিষয় লৈ পেলাই আমি কেইবাবাৰো প্ৰতিবাদো কাৰ্যসূচী লৈছোঁ, আলোচনাও কৰিছোঁ। কিন্তু আজি পৰ্যন্ত কিন্তু চৰকাৰ বা বন বিভাগে এই বনৰীয়া হাতীটোক মূলতঃ এটা হাতী আছে যিটোৱে বেছি সন্ত্ৰাস কৰি আছে আৰু মানুহক হত্যা কৰি আছে। গতিকে 3জনকৈ নিৰীহ লোকৰ প্ৰাণহানি হোৱাৰ পিছতো আৰু এনেকুৱা কেইবাখনো ঘৰ ভাঙি দিয়াৰ পিছতো কিন্তু আজিলৈকে বন বিভাগ বা চৰকাৰে এই হাতীটোক ইয়াৰ পৰা জনাঞ্চলৰ পৰা উলিয়াই লৈ যোৱাত কোনো ব্যৱস্থা পদক্ষেপ লোৱা আমি দেখা পোৱা নাই। আৰু ইয়াক লৈ পেলাই আমি ৰাইজ উদ্বিগ্ন হৈছোঁ। আজি চাওক, এইটো সাধাৰণ এটা পৰিয়াল, তিনিজন লোক ইয়াত শুই আছিলে। ৰাতি শুই থকা অৱস্থাত হাতী আহি পেলাই আক্ৰমণ কৰিছে ঘৰটোত। আৰু কথমপি কণমানি ছোৱালী এজনীৰ সৈতে গোটেই পৰিয়ালটো কথমপি বাচিছে। কাজিৰঙাৰ পৰা কিষাণ চেত্ৰী আৰু কলিয়াবৰৰ পৰা পংকজ শইকীয়াৰ ৰিপৰ্ট, NKTV+।